জীৱনটো কি? জীৱনটো ভালদৰে বুজিবলৈ হ'লে যাবলগীয়া ঠাইসমূহ চিকিৎসালয়, কাৰাগাৰখন, শ্মশান। চিকিৎসালয়লৈ গ'লে আপুনি উপলব্ধি কৰিব যে নিজৰ স্বাস্থ্যৰ বাহিৰে একোৱে ধুনীয়া নহয়। কাৰাগাৰত আপুনি দেখিব যে স্বাধীনতাই আটাইতকৈ মূল্যৱান বস্তু। শ্মশানত আপুনি উপলব্ধি কৰিব যে জীৱনৰ একো মূল্য নাই। আজি আমি যিকণ মাটিত খোজ দিম সেইকণেই কাইলৈ আমাৰ চালি হ'ব। কাৰোবাৰ ঘৰলৈ গ'লে নিজৰ চকুক ইমানেই নিয়ন্ত্ৰণ কৰি ৰাখক যে তেওঁৰ আতিথ্যৰ বাহিৰে যাতে তেওঁৰ কোনো বেয়া গুণ বা বেয়াটো দেখা নাপায়। আৰু তেওঁৰ ঘৰৰ পৰা ওলাই গ'লে নিজৰ জিভা নিয়ন্ত্ৰণ কৰক যাতে সন্মান আৰু বেয়া দুয়োটাই নিৰাপদে থাকে। মানুহক প্ৰতাৰণা কৰি আজি আপুনি যিমানেই মজা নকৰক কিয়, সময় এদিন আপোনাকো সকলো উভতাই দিব। কাৰোবাক প্ৰতাৰণা কৰি আজিলৈকে কোনেও সুখী হৈ থাকিব পৰা নাই আৰু নোৱাৰেও। কাৰণ সময়ে নিজৰ গতিৰে প্ৰতিশোধ ল'বই। জীৱনত আগবাঢ়ি যাওক, কিন্তু আনক হেয় জ্ঞান কৰি নহয়। সময়ক ব্যৱহাৰ কৰক, কিন্তু অসৎভাৱে নহয়। জীৱনত প্ৰগতি লাভ কৰক, কিন্তু কাকো প্ৰতাৰণা কৰি নহয়। জীৱনটো উপভোগ কৰক, কিন্তু কাকো দুখ দি নহয়। জীৱনত সুখী হওক, কিন্তু কাৰো চকুত চকুপানী দি নহয়। যিগৰাকী নাৰীয়ে বহুত গভীৰভাৱে ভাল পাব জানে, সেই একেগৰাকী নাৰীয়ে কিন্তু ঘৃণা কৰিবও জানে। যিগৰাকী নাৰীয়ে অত্যাধিক খং উঠাৰ পাছতো নিজকে নিয়ন্ত্ৰণ কৰি সম্পৰ্ক এটা বচাই যায়, সেইগৰাকী নাৰী কেতিয়াবা কাৰোবাৰ জীৱনৰ পৰা চিৰদিনৰ বাবে হেৰাই যাব পাৰে। যিজনী নাৰীয়ে অলপতে কান্দে, সেই একেগৰাকী নাৰীয়ে গভীৰ আঘাতৰ পাছতো নিশ্চুপ হৈ থিয় হ'বও পাৰে। যিজনী নাৰীয়ে বাৰে বাৰে অৱহেলিত হৈ আছে, তেওঁ আনক অৱহেলা কৰিবও জানে। নাৰীক ইমান দুৰ্বল, সাহস নাইকিয়া, শক্তিহীন বুলি নাভাবিব। নাৰী ধৈৰ্যশীল, নাৰী মমতাময়ী, কিন্তু এই নাৰীয়ে কেতিয়াবা হৈ পৰে দুৰ্গতিনাশিনী, শক্তিশালী। পঢ়া-শুনা কৰিছে যদি জ্ঞানৰ বাবে কৰক, চাৰ্টিফিকেটৰ বাবে নহয়। ভাল যদি পাইছেহি তেন্তে নিস্বাৰ্থভাৱে ভাল পাওক, স্বাৰ্থৰ বাবে নহয়। যদি সন্মান কৰিছে গুণ দেখি কৰক, ধন সম্পত্তি চাই নহয়। যদি বিশ্বাস ৰাখিছে নিজৰ ওপৰত ৰাখক, আনৰ ওপৰত নহয়। আপোনজন বাছনি কৰিছে যদি চৰিত্ৰটো লৈ চাই বাছনি কৰক, চেহেৰা চাই নহয়। কোনোবাই সৰু এটা ভুলৰ বাবে আপোনাক এৰি যায়, আপোনাৰ অপমান কৰে, তেতিয়াহ'লে সেইজন ব্যক্তি আপোনাক লগত থকাৰ যোগ্যতাই নাই। জীৱনত অহা বেয়া সময়বোৰে বহুত কথাই শিকায়। অকলে থাকিবলৈ শিকায়, সাহসী হ'বলৈ শিকায়, ধৈৰ্য ধৰিবলৈ শিকায়, জীৱনক অৰ্থ বুজিবলৈ শিকায়, শক্তিশালী হ'বলৈ শিকায়, মানুহক চিনি পাবলৈ শিকায়। প্ৰায়ে আমি খঙত প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ যেতিয়া আমি ভাবোঁ যে আনে আমাক আঘাত দিছে বা যেতিয়া আমি ধৰি লওঁ যে আনে আমাক লগত বিচৰা নাই। আমি প্ৰয়োজন নহ'লেও কেতিয়াবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ। আমি শুভক ধৰি ৰাখোঁ আৰু কেতিয়াবা আমি আশা কৰোঁ যে আনজনে আঘাত পাওক। কিন্তু এনে কৰাৰ ফলত আমি কেৱল কেতিয়াবা নিজকে আঘাত দিওঁ। এই শুভ আৰু নেতিবাচক অনুভৱবোৰক ধৰি ৰাখিলে আমি যি নেতিবাচক শক্তি কঢ়িয়াই লৈ ফুৰোঁ, সেই শক্তিয়ে কেৱল আমাকহে কষ্ট দিয়ে। আমি কষ্ট পাব বিচৰা ব্যক্তিজনক কেতিয়াও নিদিয়ে। যেতিয়া কোনো এটা ঘটনাৰ সময়ত আমি মৰমেৰে ঠিক নকৰি খঙত প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ, তেতিয়া কোনো জয়ী নহয়, মাথো দুয়ো পক্ষৰে হানিহে হয়। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।